নতুন আশা নতুন পৃথিৱী নতুন নতুন সপোন আছে আমাৰ চকুত জীৱন গঢ়াৰ লক্ষ্য আমাৰ অযুত সপোন আছে আমাৰ প্ৰাণত সন্মুখলৈ আগুৱাই যাওঁ নৰওঁ আমি থমকি আজি আমাৰ শক্তি ন চিন্তা আজি আমাৰ শক্তি ন চিন্তা ন উদ্যম ন চিন্তা ন উদ্যম ন চিন্তা ন উদ্যম। নমস্কাৰ, আজিৰ উদ্যমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, দক্ষতা বিকাশে এখন দেশ শক্তিশালী কৰে। উদ্যমিতাৰ ক্ষেত্ৰতো দক্ষতা বিকাশৰ আছে বিশেষ গুৰুত্ব। আজি আমি উপস্থিত আছোঁ উত্তৰ গুৱাহাটীৰ উত্তৰ ফুলুঙত থকা কৌশল বিকাশ প্ৰতিষ্ঠানত। এই প্ৰতিষ্ঠানত থকা পাঠ্যক্ৰম সম্পৰ্কে আজিৰ উদ্যমত আমি বুজ ল'ম, লগতে ইয়াত থকা ছাত্ৰ ছাত্ৰী আৰু প্ৰশিক্ষক লগতে বিষয়ববীয়াৰ সৈতে আমি মত বিনিময় কৰিম এই প্ৰতিষ্ঠানখনৰ বিষয়ে। তেনেহ'লে আহক দেৰি নকৰি আমি আগবাঢ়োঁ আজিৰ উদ্যমৰ মাজলৈ। কৌশল বা দক্ষতা হৈছে সফলতাৰ মাপকাঠি। দক্ষতা বিকাশৰ জৰিয়তে উদ্যমিতাই গঢ় লয়। সেয়েহে যুৱক যুৱতী আৰু উদ্যমীসকলৰ দক্ষতা বিকাশ অতি জৰুৰী। এখন শক্তিশালী আৰু উন্নত দেশ গঢ় দিয়াত দক্ষতা বিকাশে বিশেষ ভূমিকা পালন কৰে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে দক্ষতা বিকাশৰ ক্ষেত্ৰত অহৰহ কাম কৰি গৈছে। সমগ্ৰ দেশতে বহু দক্ষতা বিকাশৰ প্ৰতিষ্ঠান গঢ় লৈছে। এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ে বিশেষভাৱে কাম কৰি গৈছে। অইল ইণ্ডিয়া লিমিটেডৰ অৱদান এই দিশত লেখত ল'বলগীয়া। উত্তৰ গুৱাহাটীৰ উত্তৰ ফুলুঙত অৱস্থিত স্কিল ডেভেলপমেণ্ট ইনষ্টিটিউট অৰ্থাৎ কৌশল বিকাশ প্ৰতিষ্ঠান, চমুকৈ SDI। আন কেইবাটাও বিভাগৰ সৌজন্যত প্ৰতিষ্ঠানখনত দক্ষতা বিকাশৰ কাৰ্যসূচী আগবঢ়োৱা হয়। স্কিল ডেভেলপমেণ্ট ইনষ্টিটিউট গুৱাহাটী যোনটো আমিনগাঁৱত আছে, একচুৱেলি এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীজীৰ তেখেতৰ এটা ড্ৰিম একচুৱেলি হাউ টু এম্পাৱাৰ দি ইউথ। আৰু আজিকালি যোনখিনি ইউথ আছে তেওঁলোকৰ যোনখিনি অলৰেডি স্কিল আছে সেই স্কিলখিনি কেনেকৈ আৰু এনহেঞ্চ কৰিব পাৰে, আৰু যোনখিনি আমাৰ বহুত ইউথ আছে তেওঁলোকক কেনেকৈ আমি স্কিল কিছুমান শিকাই পেলাই কেনেকৈ তেওঁলোকক এমপ্লয়েবিলিটি বঢ়াব পাৰোঁ, সেই উদ্দেশ্যত একচুৱেলি আমি হাইড্ৰ'কাৰ্বন স্কিল ডেভেলপমেণ্ট কাউন্সিল এটা ষ্টাৰ্ট কৰিছিলে। আৰু তাৰ অন্তৰত এটা এনেকুৱা হৈছিলে যে স্কিল ডেভেলপমেণ্ট ইনষ্টিটিউট গুৱাহাটীও এটা ফৰ্ম হয়। আৰু প্ৰথমতে আমাৰ যেতিয়া আমাৰ অইল মেনেজমেণ্টে এটা ডিচিশ্যন ল'লে যে আমি গুৱাহাটীত এটা স্কিল ডেভেলপমেণ্ট ইনষ্টিটিউট আৰম্ভ কৰিম, কিন্তু সেই ডিচিশ্যনটোত আচলতে 8টা পেট্ৰলিয়াম কোম্পানী সোমাই আছিলে, কাৰণ এইটো হাইড্ৰ'কাৰ্বন ছেক্টৰ কাউন্সিল বুলি কয়। চ' 8টা কোম্পানী যেতিয়া সোমাই আছিলে তাৰ এটা গভৰ্ণিং কাউন্সিল এটা হৈছিলে, আৰু তেওঁলোকে ডিচিশ্যন ল'লে কেইবাটা ঠাইত ইণ্ডিয়াৰ স্কিল ডেভেলপমেণ্ট এনেকৈ ইনষ্টিটিউট খুলিব। তাৰে এটা গুৱাহাটীত আৰম্ভ কৰা হ'ল। তেতিয়া 2017ত একচুৱেলি আমি গোটেই বিচাৰি আছিলোঁ যে স্কিল ডেভেলপমেণ্ট ইনষ্টিটিউট এটা জেগা, ভাল জেগা এটাত যদি আমি কেনেকৈ আৰম্ভ কৰিব পাৰোঁ। আৰু সেই তেতিয়া গোটেইখন যেতিয়া আমাৰ চাৰ্চ কমিটি এটা হ'ল, গোটেইখন বিচাৰিলে, দেখিলে যে আমাৰ যেতিয়া ফুলুং বুলি জেগা যোনখনত আপোনালোকে আজি গৈছে, তাতে এটা মানে গভৰ্ণমেণ্ট এটা জেগা পালে য'ত মানে দেখিলে যে খুবেই আইডিয়েল একচুৱেলি এটা স্কিলখিনি তাতে ইম্পাৰ্ট কৰিবৰ কাৰণে এটা ইনষ্টিটিউট খুলিবৰ কাৰণে খুবেই আইডিয়েল। আৰু গভৰ্ণমেণ্ট অফ আছামৰ লগত MOU চাইন কৰি গোটেই ইনষ্টিটিউটটো আৰম্ভ কৰিলে। মই এবাৰ পুনে গৈছিলোঁ, তাৰপিছত মই ৰেষ্টুৰেণ্টত খাই আছোঁ আচলতে, আৰু দেখিছোঁ মানে এগৰাকী ছোৱালী আহিছে মোৰ ওচৰলৈ আৰু এজন ল'ৰা আহিছে, আহি পেলাই মোক কৈছে কি ছাৰ আপোনালোক অসমৰ পৰা? মই অসমীয়াত যিহেতু কথা পাতি আছোঁ, মোক সুধিছে অসমৰ নেকি? হয়। কৈছে বোলে আমিও অসমৰ। হয় নেকি? বোলে তোমালোক কিমানজন আছা? বোলে
বোলে আমি কেইবাজনো আছোঁ বোলে অলমষ্ট 8-10 মান আছোঁ ইয়াতে বোলে মই হয় নেকি তাৰপিছত তোমালোকে মানে ক'ৰ পৰা আহিছা তাক ক'লে বোলে অসমৰ বহুত জেগাৰ পৰা আহিছে দেই তেওঁলোকে আপাৰ আছাম লোৱাৰ আছাম আৰু ডিফু চব জেগাৰ পৰা আহিছে দেই মই মানে শুনি ভাল লাগিলে অসমৰ মানুহ এনেকৈ ল'ৰা ছোৱালী এনেকৈ যেতিয়া বাহিৰত ইমান ডাঙৰ ডাঙৰ হোটেলত কাম কৰা দেখি পেলাই ডেফিনেটলি ভাল লাগে দিয়কচোন চ' মই যেতিয়া তেওঁলোকক সুধিলোঁ যে তোমালোকে কেনেকৈ প্লেচ কৰিছা কেনেকৈ আহিছা ক'ৰ পৰা আহিছা তেতিয়া কৈছে যে আমি অইল স্বাৱলম্বনৰ যোনটো এটা আপোনালোকৰ প্ৰজেক্ট আছে তাৰ দ্বাৰা আমি আহিছোঁ মোৰ শুনি পেলাই ইমানেই ফূৰ্তি লাগিছে তেওঁলোকে আচৰিত হ'ব পাছদিনাখন মোৰ ৰুমত আৰু ল'ৰা ছোৱালী আহিছে গম পালে মানে তাহাঁতৰ মাজত যে য়েছ মই অইল স্বাৱলম্বনটো ময়ো মানে চাই আছোঁ আৰু মোক লগ পাবলৈ আহিছে এতিয়া লগ পাই ইমান ভাল লাগিছে তাৰপিছত এদিন মোক দেখিছোঁ এখন মস্ত এখন কাৰ্ড দিছে কেক এটা দিছে আৰু কৈছে বহুত বহুত ধন্যবাদ বোলে এই যোনটো প্ৰজেক্টৰ ওপৰত তাৰমানে এই কথাখিনি মই কিয় আপোনালোকক শ্বেয়াৰ কৰিছোঁ যে দিছ আৰ ৰিয়েল এক্সাম্পলছ একচুৱেলি কি হৈ আছে আজি এই আমাৰ এই প্ৰজেক্টকেইটাৰ দ্বাৰা মানে কিমান আজি ছ'চিয়েল ইম্পেক্ট এটা ক্ৰিয়েট কৰিছোঁ পজিটিভ ছ'চিয়েল ইম্পেক্ট এটা ক্ৰিয়েট কৰিছোঁ চ' এই বস্তুখিনি যেতিয়া আপুনি যেতিয়া দেখে তেতিয়াহ'লে আপোনাৰ এই ফিলিং এটা আহে যে য়েছ our company is making a very big impact in the society. মই এইখিনিতে আজিকালি যোনখিনি প্ৰজন্মখিনি গোটেই ইউথ যাক কয় তেখেতসকলক মই এটা মেছেজ এটা দিব বিচাৰিছোঁ যে আপোনালোকে আপোনালোকৰ গাঁৱত আপোনালোকৰ চহৰত য'তেই আছে আপোনালোকে ওলাই আহক যদি ওলাই নাহে তেতিয়াহ'লে আপোনালোকে ছাকচেছ নাপাব ওলাই আহক আৰু আমি এই স্কিল ডেভেলপমেণ্ট ইনষ্টিটিউট যোনটো আছোঁ আমি আপোনালোকক সহায় কৰিবলৈ আগবাঢ়ি আহিম আমি যিমান পাৰোঁ আমি আপোনালোকক প্লেচ কৰিম আপোনালোকৰ স্কিল আমি ট্ৰেইনিং দিম সেইকাৰণে আপোনালোকে আটাইবোৰ আপোনালোকে ডেফিনেটলি আপোনালোকৰ অঞ্চলৰ বহুত এনেকুৱা ল'ৰা ছোৱালী আছে যোনে এই স্কিল ডেভেলপমেণ্টৰ দ্বাৰাই প্লেচ হৈছে তেওঁলোকৰ লগত কথা পাতি এটা মটিভেশ্যন হৈ পেলাই যাতে আপোনালোকে ওলাই আহে মই সেইটোৱে আপোনাক কামনা কৰিলোঁ আমি বৰ্তমান উপস্থিত আছোঁ ইণ্ডাষ্ট্ৰিয়েল যিটো ৱেল্ডাৰ বিভাগ আছে এই বিভাগৰ শ্ৰেণী কোঠাত আৰু আমাৰ সৈতে আছে বিনোদ শইকীয়া এই বিষয়টোৰ তেখেত প্ৰশিক্ষক হিচাপে আছে প্ৰথমে আপোনাক আদৰণি জনাইছোঁ ধন্যবাদ আমি জানিব বিচাৰিছোঁ ইণ্ডাষ্ট্ৰিয়েল ৱেল্ডাৰ পাঠ্যক্ৰমটোৰ বিষয়ে কি হয় ইয়াৰ কাৰণে কোৱালিফিকেশ্যন কি লাগে যোগ্যতা কি লাগে বয়সৰ কিবা সীমা আছে নেকি বা এই পাঠ্যক্ৰমটো কৰাৰ কাৰণে ছাত্ৰ ছাত্ৰী বা ছাত্ৰীসকলেও আহিব পাৰে নেকি তাৰপাছত এই পাঠ্যক্ৰমটো সম্পূৰ্ণ কৰাৰ পাছত ইয়াৰ পৰিসৰ কি আছে অসমৰ লগতে আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত তো মই এই গোটেই কোৰ্সটো কেনেদৰে আৰম্ভণি কৰিব পাৰি আপোনালোকে এডমিশ্যন কেনে কৰিব সকলোখিনি কথা ক'ব বিচাৰিছোঁ যে এডমিশ্যনৰ ক্ষেত্ৰত আমাৰ যি আমাৰ প্ৰিণ্ট মিডিয়া আছে এই দুইখন পেপাৰতে আমাৰ বিজ্ঞাপন দিয়া হয় আৰু প্ৰথমতে ক'ব বিচাৰিছোঁ আমাৰ কোৰ্সটো হৈছে 3মহীয়া কোৰ্স এই কোৰ্সটো আপোনাৰ ইণ্ডাষ্ট্ৰিয়েল ৱেল্ডাৰ য'ত আমাৰ কোৱালিফিকেশ্যন হৈছে 12 পাছ আৰু যিসকলে ITI কৰিছে ITI কৰাৰ পিছতো এই আমাৰ কোৰ্সটোত এডমিশ্যন ল'ব পাৰে বা এনেকুৱা আমাৰ 3টামান ক্ৰাইটেৰিয়া আছে সেই ক্ৰাইটেৰিয়াকেইটা ফুলফিল হ'লে তেওঁলোকে আমাৰ ইয়াত নামভৰ্তি কৰিব পাৰিব তাৰ পিছতে আহোঁ এই কোৰ্সটোত কি শিকিব পাৰিব তো এই ইণ্ডাষ্ট্ৰিয়েল ৱেল্ডাৰ আমাৰ 3মহীয়া কোৰ্সৰ যি কাৰিকুলাম আছে তাতে আমাৰ ৱেল্ডিঙৰ বেছিক ৱেল্ডিঙৰ লগতে যি আমাৰ এডভান্স ৱেল্ডিং আছে যেনেদৰে গেছ মেটেল আৰ্ক ৱেল্ডিং আমি মিগ ৱেল্ডিং বা মেগ ৱেল্ডিং বুলি কওঁ সেইটো এডভান্স ৱেল্ডিং আমাৰ ইয়াতে শিকিব পাৰে নেক্সট আমাৰ আহি গৈছে GTAW বুলি কোৱা হয় ৱেল্ডিঙৰ গেছ টাংষ্টান আৰ্ক ৱেল্ডিং তো ইয়াক টাংষ্টান ইনাৰ্ট গেছ বা টিগ ৱেল্ডিং হিচাপেও জনাজাত লগতে আমাৰ প্লাজমা কাটিং আছে গেছ কাটিং আছে যি আমাৰ অক্সিজেন আৰু এচিটিলিন গেছ মিক্স কৰি আমি কাটিং কৰিব পাৰোঁ তো এই সকলোখিনি আমাৰ এই 3মহীয়া কোৰ্সটোতে ইনক্লুড হৈ আছে তো আমাৰ 3 মাহ কমপ্লিট হোৱাৰ শেষত আমাৰ এটা থাৰ্ড পাৰ্টিৰ দ্বাৰা ইয়াত এটা এছেছমেণ্ট লোৱা হয় ফাইনেল এছেছমেণ্ট সেই ফাইনেল এছেছমেণ্টটো আমাৰ যিহেতু আমাৰ কোৰ্সটোৰ সেক্টৰ হৈছে হাইড্ৰকাৰ্বন সেক্টৰ তো এই হাইড্ৰকাৰ্বন সেক্টৰ স্কিল কাউন্সিলৰ পৰা এটা থাৰ্ড পাৰ্টিৰ এছেছমেণ্ট হোৱাৰ পিছত তেওঁলোকৰ ৰিজাল্ট ওলোৱা আগতে আমাৰ কি হয় প্লেচমেণ্ট বা কেম্পাছ আমাৰ ইয়ালৈ আহি যায় তো আমাৰ বেসিক্যালি কি হয় যেহেতু এটা 30টা বা আমাৰ আৰু কিছুমান কোৰ্স আছে এটা বাল্ক এমাউন্টত অসমত ইমান ভ্যাকেন্সি নাথাকে তো হেহে কি কৰা হয় আমাৰ বাহিৰৰ পৰা কোম্পানী আহি যেনেকৈ আপোনাৰ টাটা প্ৰজেক্টছ আমাৰ প্ৰিভিয়াস বেটছটো তাতে গৈছে
SR অটোমোবাইল যোনটো গাড়ী মেনুফেকচাৰিং কোম্পানী আছে মধ্য প্ৰদেশ তো এনেকৈ আমাৰ অসমৰ বাহিৰৰ বহুতকেইটা ডাঙৰ ডাঙৰ কোম্পানীৰ লগত আমাৰ টাই আপ আছে ৰিচেণ্ট এতিয়া আমাৰ L&T লগতো আমাৰ টাই আপ হৈছে তো এনেকৈ বাহিৰত অসমৰ বাহিৰত আমাৰ বহুতকেইটা কোম্পানীৰ লগত টাই আপ হৈ ধুনীয়াকৈ ল'ৰা প্লেচমেণ্ট হৈ কাম কৰি আছে বৰ্তমান সময়ত কমিউনিকেশ্যন স্কিল যথেষ্ট প্ৰয়োজন যিকোনো ক্ষেত্ৰতে যদি আমি সফলতা লাভ কৰিব বিচাৰোঁ তেতিয়াহ'লে আমাৰ কমিউনিকেশ্যন স্কিল সুন্দৰ হ'ব লাগিব আৰু এই ক্ষেত্ৰত কৌশল বিকাশ প্ৰতিষ্ঠানে বিশেষভাৱে গুৰুত্ব আৰোপ কৰে মোৰ নাম হ'ল পাপিয়া নাজনীন আৰু মই ইয়াতে অলমষ্ট 5 years কমপ্লিট হ'ব এজ এ ছফ্ট স্কিল আৰু ইংলিছ ট্ৰেইনাৰ হিচাপে আছোঁ এণ্ড মই সিহঁতৰ মানে যিটো ইণ্ডাষ্ট্ৰিয়েল ৱেল্ডাৰ আৰু ইলেক্ট্ৰিচিয়ান ডমেইন কোৰ্চ হয় চ' ছফ্ট স্কিল আৰু ইংলিছ ইনক্লুডেড হয় সিহঁতৰ কোৰ্চত আমাৰ কেণ্ডিডেটছৰ চ' মই সিহঁতক ছফ্ট স্কিলৰ যিটো বেচিক্স যিখিনি টপিকছ থাকে এণ্ড ইংলিছৰ যিখিনি বেচিক গ্ৰামাৰ আৰু কমিউনিকেশ্যনৰ কাৰণে ফৰ ইণ্টাৰভিউ পাৰ্পাছ যেনেকুৱা নিজক কেনেকুৱা ৰেডি কৰিব লাগে কি ক'ব লাগে কেনেকৈ কুৱেশ্যনছ কি মানে কেনেকৈ আনচাৰ কৰিব লাগে চ' বেচিক্স যিখিনি বস্তু টপিকছ থাকে সেইখিনি আমি আমাৰ কেণ্ডিডেটছক শিকাওঁ ইয়াতে মই বৰ্তমান আছোঁ ৱেল্ডিং বিভাগৰ যিটো ব্যৱহাৰিক কক্ষ আছে তাত উপস্থিত আছোঁ ইতিমধ্যে আপোনালোকে দেখিছে মোৰ পিছফালে প্ৰশিক্ষাৰ্থীসকল আছে আৰু ইয়াত বিভিন্ন ধৰণৰ সা সঁজুলি আছে এই সা সঁজুলিৰ জৰিয়তে তেওঁলোকে প্ৰশিক্ষণ গ্ৰহণ কৰে ৱেল্ডিং বিভাগৰ বিভিন্ন যিসমূহ পাঠ্যক্ৰমৰ বিষয়ত অন্তৰ্গত আছে এই বিষয়সমূহ তেওঁলোকে প্ৰশিক্ষণ ইয়াত গ্ৰহণ কৰি আছে ইয়াত মোৰ সৈতে থকা প্ৰশিক্ষাৰ্থীসকলৰ সৈতে আমি কিছু মত বিনিময় কৰিম मेरा नाम है राजीव प्रियांक मैं नॉर्थ त्रिपुरा से हूँ क्वालिफिकेशन अंडर ग्रेजुएट नॉर्थ त्रिपुरा से आया है तो असम आके आपको कैसा लग रहा है अच्छा लग रहा है कितना दिन हुआ आपका 1 महीने से 1 महीने हुआ 1 महीने होगा ये जो स्किल डेवलपमेंट इंस्टीट्यूट में आके आप कैसा फील कर रहे हैं अच्छा फील हो रहा है उधर आके सब कुछ मेरे लिए तो अच्छा हो रहा है नया नया दोस्त आपको मिला है यहाँ पे फीलिंग्स कैसा है आपका नया नया दोस्त भी मिल रहा है और इधर का जो असमीज लैंग्वेज भी थोड़ा थोड़ा आने के लिए थोड़ा थोड़ा आ गया है आप कुछ भी असमीज में आप बोल लीजिए कुछ भी जो भी आपको आता है जो बेलेग और लाहे लाहे वो आते हैं और तो भूल गए मैं तुमक ভাল পাওঁ हाँ मैं तो बोल पाऊँ ये समझ में आता है वेरी गुड মোৰ নাম মোহিত শৰ্মা মই তিনিচুকীয়া ডিষ্ট্ৰিক্ট লিডুপা আহিছোঁ তিনিচুকীয়াৰ পৰা আহিছা ইয়াতে হোষ্টেলতে আছা হোষ্টেলতে আছোঁ কেনেকুৱা লাগিছে ভাল লাগিছে নিউ এক্সপিৰিয়েঞ্চ কৰিব পাৰিছোঁ আৰু মই ITI কৰাও হয় ITIত যিবিধা বস্তু মানে মই পোৱা নাছিলোঁ ইয়াত পাইছোঁ মানে বহুত কিছুমান এনেকুৱা বস্তু আছে যে মেচিন মই অকল পঢ়িছিলোঁ থিয়ৰী ৱাইজ বাট ইয়াত প্ৰেক্টিকেলি কৰিব পাইছোঁ মেচিন নতুন নতুন মেচিন চাইছোঁ নতুন জগা হয় নতুন এক্সপ্ল'ৰ কৰিব পাইছোঁ নিজকে মানে ভাল লাগিছে মানে আৰু নমস্কাৰ মোৰ নাম শ্ৰী ঋতুৰাজ কোঁৱৰ মই শিৱসাগৰৰ পৰা আহিছোঁ শিৱসাগৰৰ পৰা আহিছা এই পাঠ্যক্ৰমটো তুমি কিয় ল'লা মোৰ এটা সপোন আছিলে যে ৱেল্ডিং কৰি কিবা ক'ৰবাত যাব পাৰিম বা কিবা এটা কৰিব পাৰিম তেনেকুৱা এটা হেৰি আছিলে মোৰ সপোন আছিল এতিয়া 3 মাহ সম্পূৰ্ণ কৰাৰ পাছত কি ভাবিছা চাকৰি কৰিবা নে নিজে কিবা কৰিবা নাই চাই লওঁ ছাৰহঁতে প্লেচমেণ্ট দিম বুলি কৈছে এতিয়া প্লেচমেণ্টত গৈ চাই লওঁ তেতিয়া কি হয় তাত যদি তাত কৰিম দুবছৰমান যদি কিবা হেৰি নহয় নিজৰ ব্যৱসায় আৰম্ভ কৰিম নমস্কাৰ মোৰ নাম শ্ৰী পৰাণজ্যোতি মহন্ত মই মৰিগাঁৱৰ পৰা আহিছোঁ মোৰ কোৱালিফিকেশ্যন হয় HS পাছ লগতে মই ইয়াতে অহাৰ আগতে মই খুৰদেল সংগীত মহাবিদ্যালয়ৰ পৰা ক্লাছিকেল শিকি আহিছোঁ মানে বিচাৰত তুমি লৈছা খুবেই ভাল লাগিছে আৰু ইমান তোমাৰ প্ৰতিভা আছে নহয় জানো এই পাঠ্যক্ৰমটো যে ল'লা তুমি ক'ত গম পাইছিলা এই পাঠ্যক্ৰমটোৰ বিষয়ে আমাৰ ওচৰৰ এজন বৰ্তা আছিলে পাৰ্থ হাজৰিকা তেখেতে আমাৰ ঘৰত গৈ পেলাই কৈছিলে আমি যদি এই মুহূৰ্তত তোমাক এটা গীত গাবলৈ কওঁ এফাকি বা দুফাকি তুমি যিমান তোমাৰ প্ৰিয় গীত এটা কোনটো শুনাবা আমাক মই জুবিনদাৰ গীতটিতে গাব ওলাইছোঁ ঠিক আছে হুৰ 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 হুৰাই দে এহে আপোন পথাৰখন মুকলাই নে হুৰ 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 হুৰাই দে এহে আপোন পথাৰখন মুকলাই নে
নমতালহী চোতাল ভৰিছে ঘৰে পথাৰে তোৰ খোপনি পুতিছে থলুৱাৰ পৰিচয় নৰব গৈ থলুৱা বুলি তোৰ চিনাকি দে এহে হুৰ 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 হুৰাই দে এহে আপোন পথাৰখন মুকলাই নে খুবেই সুন্দৰ হাত চাপৰি লাগে এটা জোৰকে নমস্কাৰ মোৰ নাম শ্ৰীমান নয়নমণি তাঁতী তোমাৰ ঘৰ মোৰ ঘৰ গোলাঘাট গোলাঘাটৰ ক'ত গোলাঘাট সৰুপথাৰ ডিষ্ট্ৰিক্ট গোলাঘাট পৰে মোৰ গাঁও মানে টাউন সৰুপথাৰ আৰু গাঁও বেতনী পথাৰ নমস্কাৰ মোৰ নাম ৰতিন তালুকদাৰ মই আহিছোঁ গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা মোৰ ঘৰ সৰুপথাৰ বেতনী গাঁও তুমি কি কি কৰি ভাল পোৱা মই গান শুনি ভাল পাওঁ আৰু ছবি আঁকি ভাল পাওঁ ছবি আঁকা তোমাৰ প্ৰিয় শিল্পী কোন গায়ক কোন মোৰ প্ৰিয় শিল্পী জুবিন গাৰ্গ প্ৰিয় দৰ্শক আমি এই প্ৰশিক্ষাৰ্থীসকলৰ পৰা এটা কথাই গম পালোঁ তেখেতসকল অকল পঢ়া শুনাতেই ব্যস্ত নহয় তেখেতসকলৰ যিবিলাক আনুষংগিক প্ৰতিভা আছে সেই প্ৰতিভাসমূহ বিকাশতো কিন্তু এই প্ৰতিষ্ঠানখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে খেলা ধূলাই হওক সংগীতেই হওক বিভিন্ন ক্ষেত্ৰত এই প্ৰতিষ্ঠানখনৰ জৰিয়তে এনেদৰে আমাৰ উদ্যমী যিসকল প্ৰশিক্ষাৰ্থী আছে যুৱক আছে তেওঁলোকক আগবঢ়াই লৈ গৈছে স্কিল ইণ্ডিয়া মিছন 2015 চনৰ জুলাইত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰম্ভ কৰিছিলে স্কিল ইণ্ডিয়া মিছনৰ আমব্ৰেলাৰ আণ্ডাৰত মিনিষ্ট্ৰী অফ পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছে পেট্ৰলিয়াম ছেক্টৰবিলাকক কৈছিলে যে অনুমোদন কৰিছিলে এখন স্কিল ডেভেলপমেণ্ট ইনষ্টিটিউট প্ৰতিষ্ঠান কৰাৰ কাৰণে তাৰ কাৰণে নৰ্থ ইষ্ট চেণ্ট্ৰিক এখন আমাৰ অইল ইণ্ডিয়া লিমিটেডক তেওঁলোকে কৈছিলে এখন স্কিল ডেভেলপমেণ্ট ইনষ্টিটিউট প্ৰতিষ্ঠা কৰাৰ কাৰণে তাৰ কাৰণে অইল ইণ্ডিয়া মেনেজমেণ্টে তেওঁলোকে ইমিডিয়েটলি ডিচাইড কৰিলে যে যিটো অইল ইণ্ডিয়াৰ উত্তৰ পূৰ্বৰ ৰাজ্যসমূহৰ ল'ৰা ছোৱালীৰ কাৰণে তেওঁলোকৰ স্কিল গেপ এনালিচিছ কৰি তেওঁলোকক স্কিলত পাৰদৰ্শিতা কৰি প্লেচমেণ্টৰ কাৰণে মানে তেওঁলোকে চিন্তা কৰিলে 2017 চনত আমি এই প্ৰতিষ্ঠানখন জাতিৰ নামত উৎসৰ্গা কৰিলোঁ আৰু 2017 চনত আণ্ডাৰ হাইড্ৰকাৰ্বন ছেক্টৰ স্কিল কাউন্সিলৰ আণ্ডাৰত ইণ্ডাষ্ট্ৰিয়েল ইলেক্ট্ৰিচিয়ান আৰু ইণ্ডাষ্ট্ৰিয়েল ৱেল্ডাৰ বুলি 60জন ছাত্ৰ ছাত্ৰীক লৈ আমাৰ প্ৰতিষ্ঠান আৰম্ভ হ'ল এই 8 বছৰত আমি ক'বলৈ পাই সুখী হৈছোঁ যে আমি 6000ৰ ওপৰৰ ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষাৰ্থীক দক্ষতা তেওঁলোকৰ বিকাশ কৰি অকল অসমতে নহয় অকল ভাৰততে নহয় বিদেশৰ বিভিন্ন প্ৰান্তত তেওঁলোকক নিয়োজিত কৰাত অইল ইণ্ডিয়াই সুবিধা কৰি দিছে অইল ইণ্ডিয়াৰ মেনেজমেণ্ট বদ্ধপৰিকৰ দক্ষতা বিকাশৰ কাৰণেও তাকে ভাবি আমি আৰু 4টা আমাৰ এক্সটেনশ্যন চেণ্টাৰ বুলি কয় বিভিন্ন জেগাত আণ্ডাৰ হাইড্ৰকাৰ্বন ছেক্টৰ আণ্ডাৰ এপাৰেল ছেক্টৰ আণ্ডাৰ ফুড এণ্ড বেভাৰেজ আণ্ডাৰ অট'মোটিভ ছেক্টৰ বিভিন্ন পাঠ্যক্ৰমত বিভিন্ন সময়সীমাৰ কিছুমান আপোনাৰ 3 মহীয়া কিছুমান 6 মহীয়া কিছুমান এবছৰৰ আমি বিভিন্ন পাঠ্যক্ৰম বিভিন্ন এক্সটেনশ্যন চেণ্টাৰ আমি ষ্টাৰ্ট কৰিছোঁ টেগলাইন অফ স্কিল ইণ্ডিয়া মিছন হৈছে কৌশল ভাৰত কুশল ভাৰত কাৰণ ল'ৰা ছোৱালীবিলাকৰ কৌশল মানে স্কিল ডেভেলপমেণ্ট কৰিলেহে এখন সুস্থ সবল ভাৰত ভৱিষ্যতে হ'ব আৰু সেই সপোনেৰে আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰে যিটো মিছন আৰম্ভ কৰিছিলে তাৰপিছত সেই আমব্ৰেলাৰ তলত মিনিষ্ট্ৰী অফ পেট্ৰলিয়াম আৰু নেচাৰেল গেছে পেট্ৰলিয়াম ছেক্টৰবিলাকক নিজৰ তেল আৰু প্ৰাকৃতিক গেছ অন্বেষণৰ উপৰিও এক্সট্ৰা ৰেছপঞ্চিবিলিটি দিছিলে যাতে আমি ইকুৱেলি দক্ষতা বিকাশ কৰাৰ কাৰণেও আমাৰ যিবিলাক কেটচমেণ্ট ৰিজনত যেনেকৈ আমাৰ অইল ইণ্ডিয়াৰ যিটো ইনষ্টিটিউট আছে এইটো নৰ্থ ইষ্ট চেণ্ট্ৰিক সেই ল'ৰা ছোৱালীবিলাকৰো যাতে উৎকৰ্ষ সাধন হয় তাৰ কাৰণে আমি সদায় চেষ্টা কৰি আছোঁ আমাৰ ইয়াতে NHDCৰ আণ্ডাৰত 600 আৱাৰ্ছৰ কোৰ্ছ হয় যোনটো ইণ্ডাষ্ট্ৰিয়েল ইলেক্ট্ৰিচিয়ান বুলি কওঁ আমি তো এই 600 আৱাৰ্ছৰ কোৰ্ছত আমাৰ থাকিব 480 আৱাৰ্ছৰ প্ৰেক্টিকেল থাকে বেছিভাগ আমি ইয়াতে প্ৰেক্টিকেলৰ তত বেছি ফ'ৰ্চ কৰোঁ ষ্টুডেণ্টক আৰু 120 আৱাৰ্ছৰ আমাৰ থিয়ৰী থাকে
আৰু এইটো আমাৰ ইয়াতে এটা ষ্টুডেণ্টৰ কাৰণে মিনিমাম কোৱালিফিকেশ্যন লাগে, সেইটো হ'ল হাই ছেকেণ্ডেৰী। দেন আমাৰ ইয়াতে এজ লিমিটটো থাকে 18 to 30 এজ। আমাৰ ইয়াতে ইণ্ডাষ্ট্ৰিয়েল ইলেক্ট্ৰিচিয়ানৰ ইণ্ডাষ্ট্ৰিত যেনেকুৱা কাম হয় সেইটো বিষয়ে বেছিভাগ শিকোৱা যায়। যেনে ছিংগল ফেজত আমি শিকাওঁ আৰু 3 ফেজত শিকাওঁ। ছিংগল ফেজত আমি হাউচ ৱেৰিং, নৰ্মেল গ'ডাউন ৱেৰিংছ, ডিফাৰেণ্ট টাইপছ অফ ৱেৰিং, ডিফাৰেণ্ট কাইণ্ডছ অফ কানেকশ্যনছ সেইবিলাক শিকোৱা হয়। আৰু নেক্সট আমাৰ ইয়াতে 3 ফেজত আমাৰ ডিফাৰেণ্ট টাইপছ ষ্টাৰ্টাৰ্ছ, মটৰ কেনেকৈ ষ্টাৰ্ট হয়, ৰান হয়, তাৰপিছত ইণ্ডাষ্ট্ৰিত যেনেকৈ কামবোৰ হয় সেইবিলাক টোটেলি শিকোৱা হয়। ইয়াতে ল'ৰাবিলাক হায়াৰ এডুকেশ্যন ইজিলি কৰিব পাৰে, য'ত ডিফাৰেণ্ট অপশ্যনছ আছে, যেনেকৈ ITI আছে, দেন ডিপ্ল'মা আছে। আফটাৰ ডিপ্ল'মা আমাৰ JLW কৰি আকৌ BTECো কৰিব পাৰে, তো স্ক'প বহুত আছে। নমস্কাৰ, মোৰ নাম হিমাংশু কুমাৰ ডেকা। মই 2017 চনৰ পৰা এই স্কিল ডেভেলপমেণ্ট ইনষ্টিটিউটটোৰ লগত জড়িত। এই কৌশল বিকাশ প্ৰতিষ্ঠানটো গুৱাহাটীৰ পৰা প্ৰায় 20-22 কিলোমিটাৰ নিলগত উত্তৰ ফুলুং নামৰ ঠাইত মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত। তো যোৱা 7 বছৰে এই প্ৰশিক্ষণ কেন্দ্ৰটোৱে অসমৰ দক্ষতা বিকাশত বিভিন্ন ধৰণেৰে অৰিহণা যোগাই আহিছে। এই কৌশল বিকাশ প্ৰতিষ্ঠানত এডমিশ্যন ল'বৰ কাৰণে হ'লে আমাৰ এটা ফেচবুক পেজ আছে, কৌশল বিকাশ প্ৰতিষ্ঠান স্কিল ডেভেলপমেণ্ট ইনষ্টিটিউট বুলি, তাত যোগাযোগ কৰিব পাৰে। নহ'লে আমাৰ ফেকাল্টিখিনিৰ যিটো ফোন নাম্বাৰ ৱেবছাইটত দিয়া আছে, আমাৰ ৱেবছাইটটো হ'ল www.sdiguwahati.com। এই ৱেবছাইটটোত সবিশেষ পাই যাব। বছৰত আমাৰ 3টা ছেশ্যন আৰম্ভ হয়, 3টা ছেশ্যন থাকে, 3মহীয়া কোৰ্চ। তো 3 মাহৰ মূৰে মূৰে আমাৰ এডমিশ্যন প্ৰচেছ হৈ থাকে। আমাৰ দৈনন্দিন জীৱনত বৈদ্যুতিক কাম কাজ বহুত থাকে আৰু এই কাম কাজসমূহৰ মেৰামতি বা চোৱা চিতা কৰাৰ কাৰণে ইলেক্ট্ৰিচিয়ানৰ খুবেই প্ৰয়োজন হয়। অকল দৈনন্দিন জীৱনতে নহয়, আমাৰ বিভিন্ন প্ৰতিষ্ঠান আছে, বিভিন্ন ধৰণৰ অনুষ্ঠান আছে আৰু সকলোবিলাকতে আচলতে ইলেক্ট্ৰিচিয়ানৰ প্ৰয়োজন হয়। এই প্ৰেক্টিকেল ৰুমত উপস্থিত আছোঁ আৰু মোৰ পিছফালে দেখিছে আপোনালোকে ইয়াত প্ৰশিক্ষাৰ্থীসকল আছে। আমি তেওঁলোকৰ সৈতে কিছু মত বিনিময় কৰিম, তেওঁলোকৰ মনৰ কথা জানিবলৈ প্ৰয়াস কৰিম। মোৰ নাম শ্ৰী কুলদীপ দাস। তোমাৰ ঘৰ? মোৰ ঘৰ উত্তৰ গুৱাহাটীৰ ৰজাদ্বাৰত। ওচৰতে? মোৰতো এনে হবি ক'ব গ'লে সৰুৰ পৰাই মানে ফুটবলত আছিলে। এতিয়াও ভাল পাওঁ ফুটবলটো, কেতিয়াবা খেলোঁ, আমাৰ ইয়াতে ফিল্ডো আছে। সেইটোৱে। মই জনাত তুমি গান গাই ভাল পোৱা। এই মুহূৰ্তত আমাক কিবা শুনাবা নেকি, তোমাৰ প্ৰিয় যিকোনো দুফাকি আমাক? বাৰিষাৰে বৰষুণে তিয়ালেহি মনে মনে, অভিমানী সপোনতে তুমি মোৰ হোৱা, মিঠা মিঠা আবেগেৰে ঢৌ খেলা মৰমেৰে, পলকতে ধুমুহা হৈ নামি অহা। খুবেই সুন্দৰ, এটা হাত চাপৰি লাগে আটাইৰে, খুব ভাল লাগিছে। নমস্কাৰ, মোৰ নাম শ্ৰী দীপলু শইকীয়া। তোমাৰ ঘৰ? মোৰ ঘৰ নৰ্থ লখিমপুৰ। উত্তৰ লখিমপুৰত। ইয়াত কিমান দিন হ'ল তোমাৰ পাঠ্যক্ৰমটো লোৱা? মোৰ এতিয়া 1 মাহ হৈছে আৰু। এমাহ সম্পূৰ্ণ হ'ব আৰু। হোষ্টেলতে আছা? হোষ্টেলতে আছো। কেনেকুৱা লাগিছে? ভাল লাগিছে। নমস্কাৰ, মোৰ নাম মণ্টু ফুকন। মণ্টু ফুকন, তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ ডিগবৈ ছাৰ। ডিগবৈ? ইয়ালৈ যে আহিলা পাঠ্যক্ৰমটো কৰিবলৈ, তুমি কেনেকৈ ক'ত যোগাযোগ কৰিছিলা? মই ইউটিউবৰ পৰা ভিডিঅ' চাই গম পাইছিলোঁ এনেকৈ ইনষ্টিটিউট আছে বুলি। তাৰপৰা গম পাই ইয়ালৈ অহাৰ পাছতে হৈছে গোটেই বাকীবোৰ কামবোৰ। মোৰ নাম শ্ৰী ৰাজ কছাৰী। তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ গোলাঘাট ডিষ্ট্ৰিক্ট। গোলাঘাটৰ ক'ত? গোলাঘাট জিলাৰ ক'ত? গোলাঘাট জিলাৰ মোৰ মেৰাপানী তৰাণী বুলি পৰে, একদম নাগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চল। পৰিৱেশটো কেনেকুৱা তোমালোকৰ সেই অঞ্চলৰ? আমাৰ অঞ্চলৰ পৰিৱেশটো ক'বলৈ গ'লে বহুত ভালেই হয়। নমস্কাৰ, মোৰ নাম শ্ৰী মানৱজ্যোতি গগৈ। তোমাৰ ঘৰ? মোৰ ঘৰ লখিমপুৰ পানীগাঁও। লখিমপুৰৰ পানীগাঁও। শ্ৰী লক্ষিত গগৈ। তোমাৰ ঘৰ? মোৰ ঘৰ যোৰহাট টিয়কৰ। এতিয়া তুমি টিয়কৰ পৰা উত্তৰ গুৱাহাটীলৈ আহিছা, উত্তৰ ফুলুঙত, কেনেকুৱা অনুভৱ? ভাল লাগিছে, গোটেই বন্ধু বান্ধৱ লগ পাইছে একেলগে। আৰু মই আগতে ITI কৰা হয় ইলেক্ট্ৰিচিয়ান, কিন্তু মই মানে প্ৰেক্টিকেলখিনি অলপ কম পাইছিলোঁ তাত, সেইখিনি আৰু অলপ জানিবলৈ মানে ইয়ালৈ গুচি আহিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী হিমাংশু কোঁৱৰ, মই মৰিগাঁও ঝমঝুলৰ পৰা আহিছোঁ। ইয়ালৈ আহি তোমাৰ প্ৰথম অনুভৱ কেনেকুৱা? প্ৰথম অনুভৱটো আছিলে যে মই হোষ্টেল লাইফটো আগতে অনুভৱ কৰা নাছিলোঁ, গতিকে ইমান দূৰৰ দূৰৰ পৰা ল'ৰাবোৰ আহিছে, গতিকে প্ৰথমতেতো এনেকুৱা লাগিছিলে যে কেনেকৈ মিল খাম সিহঁতৰ লগত। লাহে লাহে যেতিয়া থাকিলোঁ, যে চবেই যেতিয়া আগুৱাই পেলাই আহিলে, যেতিয়া গম পাইছোঁ যে ইয়াত মানে সকলো মোৰ দৰে, তেতিয়া ভাল লাগিছে যে চবলৈ মিলি পেলাই আছোঁ, সেইটোৱে আৰু। যিহেতু এখেতে গীত সাজু কৰিছে, গতিকে আমি গীত শুনো এতিয়া।
নিশি গন্ধা ভাঙে তন্দ্ৰা মন আকাশত মধুচন্দ্ৰা নিশি গন্ধা ভাঙে তন্দ্ৰা মন আকাশত মধুচন্দ্ৰা মনৰে আউসী জোনাকে বিনাশী পোহৰে মেলা পাতে মনৰে পদুলি তুদুলি মুদুলি মন ভৰে উলাহতে খুবেই সুন্দৰ কণ্ঠ এটা হাতচাপৰি লাগে আটাইৰে আৰু এনেদৰেই এওঁলোকে হোষ্টেলৰ পৰিৱেশত আছে আৰু নিজৰ পাঠ্যক্ৰমটোৰ লগতে নিজৰ নিজৰ পচন্দ ৰুচি অভিৰুচিবিলাক তেওঁলোকে কৰি গৈছে আৰু আশা কৰা মতে তেওঁলোকে জীৱনত সফল হ'ব আমি এয়া অনুভৱ কৰিছোঁ এই প্ৰশিক্ষণটো যিটো ইণ্ডাষ্ট্ৰিয়েল ৱেল্ডাৰ ইণ্ডাষ্ট্ৰিয়েল ইলেক্ট্ৰিচিয়ান বা আমাৰ SDI অন্তৰ্গত গোটেইখিনি প্ৰশিক্ষণ বিনামূলীয়া হয় তেওঁলোকক ইয়াত আমি থকা খোৱাৰ সুবিধাৰ পৰা তেওঁলোকৰ ইউনিফৰ্ম তেওঁলোকৰ পাঠ্যপুথি গোটেইখিনি আমি ইয়াৰ পৰা দিওঁ তেওঁলোকক আমি যিটো সেফটি শ্বু বুলি কয় বা জোতা বেগ আমি সেইখিনিও তেওঁলোকক দিওঁ ইয়াৰ পৰা তাৰোপৰি তেওঁলোকে প্ৰশিক্ষণ সমাপ্ত কৰাৰ পিছত যেতিয়া তেওঁলোকে সংস্থাপনত যায় ভাৰতৰ বিভিন্ন ঠাইলৈ হেয়াৰো আমি যোগাৰ কৰি দিওঁ তেওঁলোকক টিকেটৰ পৰা আৰম্ভ কৰি আমাৰ ট্ৰেইনাৰ বা আমাৰ যিসকল প্ৰশিক্ষক থাকে তেওঁলোকে গৈ তাত তেওঁলোকক থৈ আহেগৈ আৰু তেওঁলোকক থাকি অলপ সুবিধা কৰি দিয়ে মানে প্ৰথম এক সপ্তাহ তেওঁলোকক গোটেইখিনি সুবিধা কৰাৰ পিছতহে এৰি থৈ আহে আৰু তাৰ উপৰিও আমি তেওঁলোকক এটা সমহীয়া আমাৰ ট্ৰেকিং বুলি কয় মান্থলি ট্ৰেকিং যিটো কয় তেওঁলোকৰ আমি খা খবৰ লৈ থাকো কিবা অসুবিধা হলে তেওঁলোকৰ আমি ইয়াৰ পৰা কোঅৰ্ডিনেট কৰি ইয়াৰ উপৰিও আমাৰ বাকি যিকিটা 12টা আপোনাৰ কোৰ্স আছে সেই কোৰ্স কিটাটো আমি প্ৰশিক্ষণৰ শেষত সংস্থাপনৰ সুবিধা দিওঁ কৌশল বিকাশ প্ৰতিষ্ঠানে অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ যুৱকসকলক দক্ষতা বিকাশৰ উপযুক্ত প্ৰশিক্ষণ আগবঢ়াই গৈছে অত্যাধুনিক সা-সুবিধা তথা নৈসৰ্গিক সৌন্দৰ্যৰে ভৰপূৰ পৰিৱেশত থকা গুৱাহাটীৰ কৌশল বিকাশ প্ৰতিষ্ঠান প্ৰগতি আৰু উন্নয়নৰ অন্যতম পথিকৃৎ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ উত্তৰ ফুলুঙত অৱস্থিত কৌশল বিকাশ প্ৰতিষ্ঠানত এই পৰিৱেশে ছাত্ৰ-ছাত্ৰীসকলক বিশেষকৈ সহায় কৰিছে আৰু ইয়াত অধ্যয়ন কৰা যিসকল প্ৰশিক্ষাৰ্থী আছে তেওঁলোকৰ জীৱনত বাৰুকৈয়ে ৰেখাপাত কৰিছে ব্যক্তিত্ব বিকাশৰ লগতে দক্ষতা বিকাশতো এই প্ৰতিষ্ঠানে গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াই গৈছে আজি আমি বুজ ললো এই প্ৰতিষ্ঠানত থকা পাঠ্যক্ৰম সম্পৰ্কে আমি কথা পাতিলো ইয়াৰে প্ৰশিক্ষাৰ্থীসকলৰ সৈতে লগতে ইয়াতে থকা যিসকল প্ৰশিক্ষক আছে লগতে বিষয়ববী আছে তেওঁলোকৰ মনৰ অনুভৱ জানিবলৈ আমি প্ৰয়াস কৰিলো আমি এটা কথাই অনুভৱ কৰিছো দক্ষতা বিকাশৰ জৰিয়তে আমি আগবাঢ়ি যাম আৰু আমি এখন সৰ্বাংগ সুন্দৰ দেশ গঢ় দিম তাৰে আশাৰে আজিৰ উদ্যমৰ পৰা আমি বিদায় লৈছো আপোনালোকে চাই থাকিব ডিডি অসম ধন্যবাদ No